নমস্কাৰ, আজি আমি এটা জাপি আঁকিম। আমাক লাগিব কম্পাছ, স্কেল, ৰেড কালাৰ স্কেচ পেন, গ্ৰীণ কালাৰ আৰু ব্লেক কালাৰ আৰু পেঞ্চিল আৰু কালাৰ পেঞ্চিল। স্কেল পাতেৰে এতিয়া মই 9 চেণ্টিমিটাৰ লৈ এটা চাৰ্কল আঁকিম। এতিয়া মই যিদৰে আঁকিছোঁ সেইদৰে তোমালোকেও আঁকি গ'লেই হ'ল। পোনপ্ৰথমে মই পেঞ্চিল দি আঁকি ল'ম আৰু তাৰপিছত স্কেচ পেনেৰে আউটলাইন কৰিম। তোমালোকে বাৰু জাপিৰ বিষয়ে জানানে? জাপি হৈছে অসমীয়া সংস্কৃতিৰ বাহক। অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ ই প্ৰতীক ৰূপে সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ'ল। বাঁহ, বেত, গছৰ পাত, জাপি সজাৰ ঘাই উপকৰণ। কোনো দেশত গছ পাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। ৰূপসজ্জাৰ ফালৰ পৰাও ইয়াৰ ভাগ দুটা, ফুলাম জাপি আৰু টকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। আগৰ দিনত জাপিৰ বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰোপৰি পানী জাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল। জাপি সাধাৰণতে টকৌ পাতেৰে তৈয়াৰ কৰা হয় আৰু অসমীয়া সমাজত জাপিক সন্মানৰ প্ৰতীক হিচাপে সকলোকে দিয়া হয়। চাওঁতে চাওঁতে আমাৰ ড্ৰয়িংখন আগবাঢ়িছে। এতিয়া যিসকলে প্ৰথমবাৰ নম্ৰতাৰ চেনেললৈ আহিছে তেওঁলোকক স্বাগতম জনালোঁ। ইমানখিনিলৈ ভিডিঅ'টো চালে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু পাৰিলে লাইক এটা কৰি যাবচোন, কমেণ্ট এটাও দিব। এতিয়া আহোঁ ড্ৰয়িঙলৈ। মই যিদৰে আঁকিছোঁ তোমালোকেও এইদৰে আঁকিব পাৰিছানে? যদি কিবা অসুবিধা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এনেধৰণৰ ড্ৰয়িংবিলাক তোমালোকে মাঘ বিহুত আঁকিব পাৰিবা, কিয়নো মাঘ বিহু আহি আছে। এনেধৰণৰ ড্ৰয়িংসমূহ তোমালোকে আঁকি স্কুলৰ প্ৰজেক্টত দিব পাৰিবা আৰু ডাঙৰকৈ জাপিটো আঁকি তোমালোকে বেৰত সজাইও থ'ব পাৰিবা। এই ভিডিঅ'টোৰ এটা স্পেচিয়েল টাৰ্গেট, যদি তোমালোকে মোক 50টা লাইক দিয়া তেনেহ'লে মই তোমালোকক থাৰ্মকলেৰে এটা জাপি বনাবলৈ শিকাম। যদি তোমালোকক জাপি থাৰ্মকলেৰে কিদৰে বনাব পাৰি সেইটো শিকাব লাগে তেতিয়াহ'লে তোমালোকে অতি সোনকালে 50টা লাইক কৰি থৈ যাবা। মই বাৰু থাৰ্মকলেৰে বনোৱা এটা জাপি আছে, সেয়াই তোমালোকক দেখুৱাম। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই যাবা। যিকোনো এটা ভিডিঅ'ত সেই জাপিটো তোমালোকক মই দেখুৱাম। এতিয়া আহোঁ পুনৰ ড্ৰয়িংখনলৈ। এতিয়া তোমালোকে নিশ্চয় দেখিছা যে ৰেড কালাৰ স্কেচ পেনটো লৈ মই কিদৰে কালাৰ কৰি গ'লোঁ আৰু যিকেইটা মাজত এতিয়া মই পুনৰবাৰ আকৌ ৰেড কালাৰ স্কেচ পেনটো লৈ পেলাই ৰং কৰি গ'লোঁ। ড্ৰয়িংখন কৰোঁতে কিন্তু সদায় চাফ চিকুণকৈ কৰিবলৈ চেষ্টা কৰিবা আৰু যাতে তাত ক'তো হোৱাইট হৈ নাথাকে। এই জাপিটো ষ্টেজ আদি সজাবলৈ ব্যৱহাৰ কৰা হয় আৰু নাচনীয়েও এই জাপিটো লৈ বিভিন্ন ধৰণৰ নৃত্য কৰা দেখিবলৈ পোৱা যায়। আৰু এতিয়া চাওঁ আকৌ আহা ড্ৰয়িংখনলৈ। এতিয়া মই গ্ৰীণ কালাৰ স্কেচ পেনটো লৈ লাহে লাহে কালাৰখিনি কৰি যাম। তোমালোকেও এইদৰে লাহে লাহে কালাৰখিনি খুব চাফ চিকুণকৈ কৰিবলৈ চেষ্টা কৰিবা। ইমানখিনিলৈ যেতিয়া মোৰ ড্ৰয়িংটো চালা, লাইক এটা কৰি দিবাচোন। তোমালোকে বাৰু মোৰ আগৰ ভিডিঅ'সমূহ চাইছানে? যদি চোৱা নাই গৈ চাবাচোন। মই অসমীয়া কালচাৰেলৰ ওপৰত বহুত ভিডিঅ' তাত দিয়া আছে। তোমালোকে বাৰু পিকনিক খাবলৈ যাবলৈ ভাল পোৱানে? আৰু পিকনিকত গৈ নানান ধৰণৰ ফূৰ্তি তামাচা কৰি খেল ধেমালি কৰিবলৈ ভাল পোৱানে? জনাবাচোন। যিহেতু নিউ ইয়াৰ্ছ আহি আছে, তোমালোকে এই নিউ ইয়াৰ্ছত ক'ৰবাত পিকনিক খাবলৈ যোৱাৰ প্লেন কৰিছা নেকি? যদি কৰিছা জনাবাচোন। মাঘ বিহুত তোমালোকে মেজি জুই জ্বলোৱানে? মেজি জুইৰ কাষত বহি লাড়ু পিঠা খাবলৈ খুব ভাল লাগে নহয়নে? তোমালোকে কৰানে? জনাবাচোন এবাৰ। চাওঁতে চাওঁতে আমাৰ ড্ৰয়িংখন শেষেই হ'বৰ হ'লহি আৰু আপোনালোকে যদি
সেই থাৰ্মকলেৰে জাপি বনোৱাটো মই শিকাব লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবলৈ নাপাহৰিব আৰু শেষত গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ আৰু পুনৰবাৰ আৰু এটি ভিডিঅ'ত যাতে লগ পাওঁ আজিলৈ থাকিল ধন্যবাদ।